অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেইটামান অতি আপত্তিজনক মন্তব্য কৰিছে আৰু তেখেত মুখ্যমন্ত্ৰীৰ নিচিনা এটা সন্মানীয় পদত থাকি ইমান সাম্প্ৰদায়িক আৰু ঘৃণাসূচক আৰু অৰুচিকৰ এনেধৰণৰ কথা বতৰা কোৱাটো অতি দুৰ্ভাগ্যজনক। তেখেতে এটা কথা কৈছে যে গৰুখুটিত তেজৰ ফাকুৱা খেলা সকলক আমি বিদায় দিছো। গৰুখুটিত যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোকে তেজৰ ফাকুৱা খেলা নাছিল, তেওঁলোকে তাত খেতি পথাৰত শস্যৰ ফাকুৱা খেলিছিল, শস্যৰ খেল খেলিছিল। তেওঁলোকে হাজাৰ হাজাৰ টন তাত ধান মৰাপাট উৎপাদন কৰি অসমৰ কৃষি সামগ্ৰী কৃষি অৰ্থনীতিক তেওঁলোকে অৰিহণা জনাইছিল আৰু তেওঁলোকক উচ্ছেদ কৰি অসমত সেই কৃষি অৰ্থনীতিৰ পৰা অসমক বঞ্চিত কৰা হ'ল। তাত লাখ লাখ টন শস্যৰ পৰা অসম বঞ্চিত হ'ল। গতিকে এইটো মুখ্যমন্ত্ৰীয়ে এটা মিছা কথা কৈছে। এই মানুহখিনি তেজৰ ফাকুৱা খেলা মানুহ নহয়। আৰু এটা কথা তেওঁ কৈছে ধুবুৰী, নাওবৈচা, ধিং আদিৰ পৰা অসমীয়া লোক পলাই আহিল। সম্পূৰ্ণ মিছা কথা। মই ধিং সমষ্টিৰ বিধায়ক। ধিং সমষ্টিৰ পৰা কোনো হিন্দু লোক পলাই যোৱা নাই। হয়তো ধিং সমষ্টিৰ বিৰিঙাবাৰী তাত কিছু হিন্দু লোক প্ৰায় 50-60 বছৰ আগত আছিল, তেওঁলোকৰ এতিয়াও অলপ মাটি বাৰী তাত আছে। তাত নদীৰ গৰাখহনীয়াৰ কাৰণে যেতিয়া নদীয়ে সেই মাটিখিনি উঠাই লৈ গ'ল আৰু সেই ঘৰবিলাক ভাঙি লৈ গ'ল, সেই লোকসকল এতিয়া ধিং আঠগাঁও চাপৰি, ধিং টাউন, ভকতগাঁও আদিত আহি আশ্ৰয় লৈছে। কিছু সংখ্যক লোক যিসকল নদীৰ গৰাখহনীয়াই তেওঁলোকৰ মাটি ভিত্তিক সহায় লৈ গ'ল। কোনো পলাই অহা নাই, কোনো মিয়াই অত্যাচাৰ কৰা নাই। এই মিছা কথাবিলাকে, মিছা কথাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অসমত যিটো সংঘাত লগাব বিচাৰিছে, আমি মুখ্যমন্ত্ৰীক গৰিহণা দিছো। আৰু তেওঁ অসমীয়া বিহাৰীৰ সংঘাত, তেওঁ কৈছে যে সংঘাতত যিসকলে তাত সক্ৰিয় হৈছে তেওঁলোক মিয়া আৰু অসমীয়াৰ সংঘাততো সক্ৰিয়। মানে এই যে কাৰ্বি আংলঙত কাৰ্বিসকলক কাৰ্বি গো বেক ধ্বনি দিয়া যিসকল বহিৰাগত হিন্দীভাষী লোকে তাত কাৰ্বি আংলঙত জনগাঁথনি পৰিৱৰ্তন কৰিছে, মুখ্যমন্ত্ৰীয়ে কি কৈছে, আমি তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিম, কাৰণ তেওঁলোকক এনেকে হঠাৎ উচ্ছেদ কৰাটো ঠিক নহয়। তাৰমানে মুখ্যমন্ত্ৰীৰ কথা হ'ল তেওঁলোক যিহেতু হিন্দু আৰু তেওঁলোকক উচ্ছেদ কৰিলেই মানে নাগপুৰৰ পৰা আৰু তাৰ পৰা দিল্লীৰ পৰা মুখ্যমন্ত্ৰীলৈ কঠোৰ সকিয়নি আহি যাব। তেওঁলোকৰ হিন্দুত্ববাদী দেশৰ হিন্দু নাগৰিক, তেওঁলোকে যদি কাৰ্বিসকল অসমৰ খিলঞ্জীয়া হ'ব পাৰে, কাৰ্বি ডিমাচা বড়োসকলৰ ঠাইত যদি তাৰ বহিৰাগত হিন্দী বলয়ৰ পৰা কোনো হিন্দু লোক আহি ইয়াত যদি তেওঁলোকে ইয়াত বেদখল কৰে বা খিলঞ্জীয়াসকলৰ ভূমিত বসবাস কৰে, মুখ্যমন্ত্ৰীৰ দম নাই উচ্ছেদ কৰিবলৈ। কাৰণ তেতিয়া RSS আৰু বজৰংগ দলে মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰশ্নবান যি কৰিব, সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰিব। কেৱল মুছলমানসকল বৈধ ঠাইত বৈধভাৱে থাকিলেও তেওঁলোকক উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰী পাৰে, কিন্তু সেই বহিৰাগত হিন্দুসকলক নোৱাৰে। লাগিলে অসমৰ খিলঞ্জীয়াসকলক তেওঁলোকে কাৰ্বি গো বেক বা কাৰ্বিৰ দৰে খিলঞ্জীয়া লোকক লাগে তেওঁলোকে বেদখল কৰক বা তেওঁলোকক অত্যাচাৰ কৰক, তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দম নাই। আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে, হয় আমি থাকিম নহলে তেওঁলোক থাকিব। মুখ্যমন্ত্ৰীয়ে অসমৰ এটা জনগোষ্ঠীক লগত এনেকুৱা চেলেঞ্জ কৰিছে শত্ৰু হিচাপে। এতিয়া আমি অনুৰোধ কৰিম যে আপুনি থাকিব নালাগে, আপোনালোক বিজেপি দয়া কৰি আঁতৰি যাওক। আমি অসমত হিন্দু মুছলমান চিৰকাল আমি ইয়াত একেলগে আছো, একেলগে থাকিম। গতিকে আপোনাৰ যদি সহ্য নহয় আপুনি পদত্যাগ কৰক আৰু গুচি যাওক। কিন্তু অসমৰ শান্তি সম্প্ৰীতিটো সদায় থাকিব, ধৰ্মীয় ঐক্যটো থাকিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৌশলী শব্দ ব্যৱহাৰ কৰা নাই। তেখেতে কৌশলী শব্দ ব্যৱহাৰ কৰা নাই, কিছুমান মিথ্যা আৰু অতিৰঞ্জিত কাল্পনিক শব্দ ব্যৱহাৰ কৰিছে। এইবিলাক নকৰিবলৈ আমি তেখেতক অনুৰোধ জনাম। আৰু এটা কথা তেখেতে কৈছে যে শংকৰ আজানৰ এইখন দেশ নহয়, শংকৰ মাধৱৰ দেশ। এইখন শংকৰ মাধৱৰো দেশ, আজান ফকীৰৰো দেশ। মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সহ্য নহয় আজান ফকীৰৰ যিটো সন্মান বা আজান পীৰৰ যিটো শ্ৰদ্ধা, সকলো মানুহৰ অন্তৰত যিটো স্থান, মুখ্যমন্ত্ৰী যদি সহ্য নহয় তেখেতে লাগিলে অলপ ঠাণ্ডা পানী খাওক, খাই নিজকে ঠাণ্ডা কৰক। কিন্তু শংকৰদেৱৰ যিটো স্থান, মাধৱদেৱৰ স্থান, আজান ফকীৰৰ যিটো স্থান, হিন্দু মুছলমান সমন্বিত সকলো মানুহে তেখেতসকলৰ যিটো শ্ৰদ্ধা কৰে আৰু তেখেতসকলৰ যিটো আধ্যাত্মিক শক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিচিনা মানুহ হাজাৰজন মানুহ আহিলেও
তেখেতসকলৰ আজান ফকীৰৰ শংকৰদেৱৰ তেওঁলোকৰ এটা কেই আঙুলিৰ সমানো হ'ব নোৱাৰে, কাৰণ তেওঁলোক আছিল অতি পুৰুষ, আধ্যাত্মিক পুৰুষ। আজি সকলোৱে জানে অসম ইতিহাসত আছে যে আজান ফকীৰৰ যেতিয়া চকু ৰূপাইদা জৰাৰ কথা মতে চকু কাঢ়া হৈছিল, সেই চকু যেতিয়া দিখৌ নদীত পেলাইছিল, নদীৰ পানী কেনেকৈ উজাই ববলৈ লৈছিল, ৰাজধানীত আহি কেনেকৈ পানীৰ প্লাৱনৰ সৃষ্টি কৰিছিল, তাৰপিছত ৰজাই ক্ষমা খুজি সৰাগুৰি চাপৰিত তেখেতক সংস্থাপন কৰিছিল, সেই কথাবিলাক ইতিহাসত আছে। গতিকে মুখ্যমন্ত্ৰী হ'ব পাৰে, ক্ষমতা অস্থায়ীভাৱে কিছুদিনৰ কাৰণে ক্ষমতাত থাকিব পাৰে, কিন্তু তেখেতসকলৰ নিচিনা মহাপুৰুষ শংকৰদেৱ, আজান ফকীৰ এনেকুৱা মহাপুৰুষৰ এটা কিয়া আঙুলৰ সমান আমি নহ'ব নোৱাৰিম। গতিকে ইয়াত অশান্তিত ভুগি কাৰোবাৰ শ্ৰদ্ধা দেখি, কাৰোবাৰ প্ৰতি মানুহৰ অন্তৰত শ্ৰদ্ধা দেখি জ্বলি পুৰি লাভ নাই। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াত ঠাণ্ডা পানী খাই বহি থকাই ভাল, কাৰণ শংকৰদেৱ আৰু আজান ফকীৰৰ যিটো ষ্টেটাছ, এইটো তেখেতে এইবিলাক বুজি নাপাব। আৰু এটা কথা কৈছে যে তেখেতে অসমীয়া জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰি থকা হৈছে। ভিতৰৰ পৰা দুৰ্বল কৰি আছে বিজেপিয়ে, আৰু বিজেপিয়ে এই জাতিটোক থানবান কৰি আছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাম যে ভিতৰৰ পৰা দুৰ্বল নকৰিব। আৰু কৈছে যে শংকৰ আজানৰ দেশ বুলি আমাৰ যুদ্ধটো মানে দুৰ্বল নকৰিব, তেখেতে কৈ আছে। তেওঁলোকৰ যুদ্ধটো অসমীয়া জাতিক থানবান কৰাৰ যিটো যুদ্ধ, এই যুদ্ধটো দুৰ্বল হ'বই। অসমখন অসমীয়া জাতি কোনো ধৰ্মৰ ভিত্তিত গঢ়ি উঠা জাতি নহয়। ইয়াত সকলো ধৰ্মৰ লোকে নিজকে অসমীয়া বুলি প্ৰাণপণে অসমক ভাল পোৱা সকলৰ জাতি। গতিকে ইয়াত আজান ফকীৰো থাকিব, শংকৰদেৱো থাকিব, হিন্দুও থাকিব, মুছলমানো থাকিব। গতিকে ইয়াত মুখ্যমন্ত্ৰীৰ যিটো যুদ্ধ অসমীয়া জাতিক ধৰ্মৰ ভিত্তিত থানবান কৰাৰ, এই যুদ্ধটো আপুনি বন্ধ কৰক। আৰু আপুনি যিটো কথা কৈছে যে এটা অসমীয়া জাতিৰ খুব সংকটৰ সময়ত আপোনালোকে চৰকাৰত আহিছে, মানে আমি কথাটো এনেকৈ কম, অসমীয়া জাতিটোক আপোনালোকে চৰকাৰ এটা সংকটৰ সময়ত অসমীয়া জাতিটোক সংকটৰ গৰাহলৈ ঠেলি দিছে। গতিকে অসমীয়া জাতি কেতিয়াও সংকটত নাছিল, আপোনালোকে সংকটত পেলাইছে। এতিয়া জাতিটোক আপোনালোকে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি অসমীয়া জাতিটোক থানবান কৰিব লৈছে। গতিকে আপোনালোকে দয়া কৰি আঁতৰি যাওক, অসমীয়া জাতিটোক আগুৱাই যাব দিয়ক। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে দুৰ্ভাগ্যৰ সময়ত আপোনালোক আহিছে, অসমীয়া জাতিৰ দুৰ্ভাগ্য আপোনালোকে নমাই আনিছে। গতিকে আপোনালোকে এই জাতিটোক দুৰ্ভাগ্যৰ পৰা উদ্ধাৰ কৰিবলৈ আপোনালোকে ক্ষমতাৰ পৰা আঁতৰি যাওক। আৰু আপুনি কৈছে উবেৰত বহি ফ্লাইঅভাৰৰ তলত যিসকলে পাচলি বিক্ৰী কৰে তেওঁলোকক মানে নামটো সুধিবলৈ তেওঁলোক যদি কোনোবা মুছলমানে যদি উবেৰ চলায়, গাড়ী চলায়, ৰিক্সা চলায় বা ফ্লাইঅভাৰৰ তলত যদি পাচলি বিক্ৰী কৰে, কোনো অসমীয়াৰ একো ক্ষতি হোৱা নাই। ইয়াত অসমীয়া মুছলমান সকলো মানুহেই নিজৰ নিজৰ ব্যৱসায় কৰিব আৰু অসমত তেওঁলোকে জীৱন ধাৰণ কৰিব। আপোনাৰ সহ্য নহ'ব পাৰে, অসমীয়া জাতিয়ে ধৰ্মৰ ভিত্তিত কাকো বেয়া নাপায়, সকলোকে সহ্য কৰে। গতিকে আপুনি এইবিলাক কথা কৈ অসমীয়া জাতিটোক আপুনি উচতনি দিব লাগে, উচতনি দিব নালাগে। অসমীয়া সকলক শান্তিৰে জীয়াই থাকিব দিয়ক, অশান্তি সৃষ্টি আপোনালোকে নকৰিব, আমাৰ এইটো অনুৰোধ। আৰু কৈছে যে জাতি মাটি ভেটি নাথাকিলে মুখ্যমন্ত্ৰীৰ পদত বহি কি লাভ। ঠিক আছে, জাতি মাটি ভেটি নাথাকিলে মুখ্যমন্ত্ৰী আসনত বহি লাভ নাই। আপোনাৰ আগতেও বহু মুখ্যমন্ত্ৰী অসমত গৈছিল, তেওঁলোকে জাতি মাটি ভেটিটো ঠিক ৰাখি গৈছিল কাৰণেই আপুনি আজি মুখ্যমন্ত্ৰী আসনত বহিব পাৰিছে। গতিকে আপুনি মুখ্যমন্ত্ৰী আসনত বহি যেনেকৈ জাতি মাটি ভেটিক ধ্বংস কৰিব বিচাৰিছে, আপুনি দয়া কৰি এই আসনৰ পৰা গুচি যাওক। আপোনাৰ আগৰ সকলো মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটি ঠিক ৰাখিছিল, ভৱিষ্যতে ৰাখিব, কেৱল আপুনিহে আহি এইটো ধ্বংস কৰিব বিচাৰিছে। গতিকে আপোনাক অনুৰোধ জনাম, আপুনি পদৰ পৰা আঁতৰি যাওক আৰু জাতি মাটি ভেটিটো ৰক্ষা কৰক। আৰু অসম সচিবালয়ত কোনো অচিনাকি মানুহ নাই বুলি আপুনি কৈছে। অচিনাকি মানুহ কিয় থাকিব? তাত চাকৰি দিয়া সকলো মানুহেই তাত চিনাকি মানুহ অফিচৰ। গতিকে চিনাকি মানুহসকল থকাই ভাল, গতিকে অচিনাকি মানুহ নাথকাই ভাল। গতিকে আপুনি যিবিলাক উচতনিমূলক যিমান বক্তব্য আজিৰ দিনটোত আপুনি যিমান বক্তব্য দিছে, আপোনাক আচলতে নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত মানে ডিটেইন কৰি ৰাখিব লাগে। যদি অসমত নিৰপেক্ষ চৰকাৰ থাকিলেহেঁতেন আৰু প্ৰশাসন যন্ত্ৰ যদি নিৰপেক্ষভাৱে কাম কৰাৰ
যদি তেওঁলোকৰ স্বাধীনতা থাকিলেহেঁতেন আপুনি যিমান কেইটা ইয়াত আপত্তিজনক মিছা কথা উচতনিমূলক মন্তব্য কৰিছে অসমীয়া জাতিৰ মাজত ভাংগুন সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে যিবিলাক মন্তব্য আজিৰ দিনটোত কৰিছে আপোনাক কমেও 3 বছৰৰ কাৰণে ডিটেইন কৰি দিলেহেঁতেন নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত আৰু মই সদায় আপোনাৰ এইবিলাক সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিবাদ কৰোঁ সেইকাৰণে আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰি মোকো ডিটেইন কৰি দিছিল মানে গতিকে মই সদায় আপোনাৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ আৰু ঘৃণা ৰাজনীতিৰ সদায় মই প্ৰতিবাদ কৰি যাম আৰু আপুনি আজি বাচি গ'ল মুখ্যমন্ত্ৰী পদত থকাৰ কাৰণে নহলে আপোনাক কেতিয়াবাই ডিটেইন কৰি দিলে হয় এনেধৰণৰ কথাবিলাক নকব যিবিলাকে ধৰ্মত মানে যি অসমীয়া জাতিৰ মিলাপ্ৰীতি এটা শান্তিৰ অসম শংকৰ আজানৰ মিলনভূমিক এটা জাতিৰ ধন ধৰি উঠিছে অসমীয়া জাতি এইটো ভাঙিবলৈ থানবান কৰিবলৈ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে কেৱল ক্ষমতাৰ ৰাজনীতি এই জাতিটোক ভাঙি থানবান কৰিবলৈ আৰু অপচেষ্টা নকৰিব আপোনাক এইটো অনুৰোধ জনাইছো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221